নমস্কাৰ দৰ্শক সকল মেনু এণ্ড এণ্ড পইণ্টছৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত URL পেটাৰ্নছ সেট কৰা শিকিম মেনু মেনেজমেন্ট সম্পৰ্কেও শিকিম টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu Linux অপাৰেটিং সিস্টেম Drupal 8 আৰু Firefox ওয়েব ব্ৰাউজাৰ আপুনি আপোনাৰ পছন্দৰ যিকোনো ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে এই টিউটৰিয়েলত আমাৰ ওয়েবসাইটত সঠিক URL পাথছ কিভাবে বনাই তাক লৈ আলোচনা কৰিম এণ্ডপইণ্টছ আৰু এলিয়াছেছ এণ্ডপইণ্টছ হল URL পাথছ যি নিৰ্দিষ্ট কন্টেন্টক দেখায় Drupalত ডিফল্ট ৰূপে নোডৰ এণ্ডপইণ্ট হল node/node-id এইটো সাৰ্ভাৰত পঠালে নোডৰ কন্টেন্টক দেখাব ID থকা সংখ্যা পাঠযোগ্য নহয় আমি সহজে এটা নিৰ্দিষ্ট কন্টেন্টৰ সৈতে যুক্ত হ'ব নোৱাৰো ধৰক node/278162 এলিয়াছক বনাই পাঠযোগ্য এণ্ডপইণ্ট উপলব্ধ হয় এলিয়াছ একে কন্টেন্টৰ বাবে বিকল্পিত URL পাথ আমি একে কন্টেন্ট দেখাবলৈ এলিয়াছৰ মূল বা যিকোনো এটা ব্যৱহাৰ কৰিব পাৰো উদাহৰণস্বৰূপে node/278162 আৰু content/drupalcamp mumbai 2015 উভয় একে কন্টেন্টক উভতাই দিয়ে দ্বিতীয়টোক মনত ৰখা সহজ এতিয়া এনে URL পেটাৰ্নছ বনাও যি সকলো কন্টেন্টত প্ৰয়োগ কৰা হ'ব URL পাথছ সেট কৰিবলৈ তিনটা মডিউলৰ প্ৰয়োজন হেতু তিনটা মডিউল হল পাথঅটো টোকেন আৰু ctools আগুৱাই গৈ মেচিনত সংস্থাপিত পাথঅটো চাওক পাথঅটো প্ৰকল্প পৃষ্ঠাত উভতি আহক লক্ষ্য কৰিব যে পাথঅটো টোকেন আৰু ctoolsৰ প্ৰয়োজন টোকেন আৰু ctools ইনষ্টল কৰক এবাৰ এই মডিউলক ইনষ্টল কৰিলে তাক চালু কৰক এবাৰ এইটো কৰিলে আমি এতিয়া প্ৰস্তুত কনফিগাৰেশ্যনত টিপক বাওফালে সাৰ্চ এণ্ড মেটাডাটা বিভাগত URL এলিয়াছেছ দেখিব ডিফল্ট ৰূপে তাত কোনো URL এলিয়াছেছ নাই পেটাৰ্নছ টেবত টিপক এড পাথঅটো পেটাৰ্ন বুটামত টিপক পেটাৰ্ন টাইপ ড্ৰপ ডাউনত টিপক ইয়াত ভিন্ন প্যাটাৰ্ন বনাব পাৰি ফৰাম কন্টেন্ট টেক্সোনমি টাৰ্ম আৰু ইউজাৰ বাবে উদাহৰণস্বৰূপে কন্টেন্ট চয়ন কৰিম পাথ প্যাটাৰ্ন ফিল্ডত প্যাটাৰ্ন টেমপ্লেট দিব লাগিব টেমপ্লেট ভেৰিয়েবলক টোকেনছ বোলে এইটো প্ৰতিটো এন্টিটিৰ বাবে তৈয়াৰ হয় টোকেন মডিউল এই ভেৰিয়েবল দিয়ে আপুনি ইনপুট ফৰ্মত ব্ৰাউজ এভেইলেবল টোকেনছ দেখিলে আপুনি পূৰ্ব সংজ্ঞায়িত টোকেনছ লিখিব পাৰে পাথ প্যাটাৰ্ন বাকচত টিপক যত টোকেন ৰাখিব বিচাৰে লিখক content/ তাৰপিছত ব্ৰাউজ এভেইলেবল টোকেনছ লিংকত টিপক এভেইলেবল টোকেনছ দেখাবলৈ এটা পপআপ উইন্ডো খোলে ধৰক content/title of the page ইয়াৰ মতে প্যাটাৰ্ন লাগে পৃষ্ঠাৰ শিৰোনামৰ টোকেন নোটছ বিভাগত আছে নোট বিভাগৰ সো এৰো বুটামত টিপক টোকেন নোড টাইটেল চয়ন কৰক যি পৃষ্ঠাৰ টাইটেল দ্বাৰা প্ৰতিস্থাপিত হ'ব এইটো ফৰ্ম বাকচত কাৰ্সাৰৰ স্থানত ৰাখিব এইটো নহলে বাকচত টিপিবলৈ মনত ৰাখক আৰু প্ৰয়োজনত কাৰ্সাৰটো গতি কৰাওক আকৌ এবাৰ টোকেন চয়ন কৰক কন্টেন্ট টাইপত কোন এন্টিটি টাইপত এইটো প্ৰয়োগ কৰিব লাগিব তাক চয়ন কৰিব পাৰি
সকলো টাইপস চয়ন কৰো যাতে এই প্যাটাৰ্ন সকলোৰ বাবে ডিফল্ট হয় এই সেটিংস বিশেষ ধৰণৰ বাবে ওভাৰৰাইড কৰা যাব পাৰে উদাহৰণ স্বৰূপে ইউজাৰ গ্ৰুপ/নোট টাইটেল বনাব পাৰো মাত্ৰ ইউজাৰ গ্ৰুপৰ বাবে প্ৰয়োগ কৰিব পাৰো লেবেল ফিল্ডত লিখক কন্টেন্ট টাইটেল সেভ বুটামত টিপক ইয়াত ইতিমধ্যে নিৰ্মিত নতুন প্যাটাৰ্ন চেক কৰিব পাৰি এই প্যাটাৰ্ন সকলো নতুন যুক্ত কন্টেন্টৰ বাবে URL এলিয়াসেছ ইয়াক বনাবলৈ প্ৰয়োগ কৰা হ'ব কিন্তু এইটো বিদ্যমান কন্টেন্টৰ বাবে URL এলিয়াস বনোৱা নহয় এইটোক বিদ্যমান কন্টেন্টৰ বাবে প্ৰয়োগ কৰিবলৈ বাল্ক জেনাৰেট টেবত টিপক কন্টেন্ট টাইপ চয়ন কৰি আপডেট বুটামত টিপক এইটো URL এলিয়াসেছ বনোৱা আৰম্ভ কৰে এইটো বিদ্যমান কন্টেন্ট সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কিছু সময় লব পাৰে লিষ্ট টেবত টিপক আমি কন্টেন্টৰ URL এলিয়াসেছ দেখিব পাৰো সাইটত প্ৰতিটো নোডত /node/node-id ইয়াৰ সিস্টেম পাথ আছে নতুনকৈ নিৰ্মিত URL এলিয়াস প্ৰথম এলিয়াস কলমত আছে আমি দেখো যে সকলো এলিয়াসেছ একে প্যাটাৰ্ন অনুসৰণ কৰে আপুনি প্ৰতিবাৰ কন্টেন্ট টাইপ বনোৱা সময়ত এইটো কৰিব লাগিব প্যাটাৰ্নছ বনাবলৈ নিম্ন থাম নিয়মবালি ব্যৱহাৰ কৰক লোৱাৰ কেস শব্দ ব্যৱহাৰ কৰক শব্দৰ মাজত খালি জাগা নাৰাখিব হাইফেন দ্বাৰা শব্দ পৃথক কৰক আন্ডাৰস্কোৰ দি নহয় সাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন SEOৰ বাবে URLত অৰ্থপূৰ্ণ পাঠযোগ্য শব্দ ব্যৱহাৰ কৰক সময় দ্বাৰা শ্ৰেণীবদ্ধ কন্টেন্টৰ বাবে ডেট টোকেন্স ব্যৱহাৰ কৰক সেটিংস টেবত URL এলিয়াস প্যাটাৰ্ন কন্ট্ৰোল কৰাৰ অনেক বিকল্প আছে ইয়াত ডিফল্ট সেপাৰেটৰ লেংথ ইত্যাদি দেখিব পাৰি ডিফল্ট ৰূপে এয়াও দেখো কিছু সাধাৰণ শব্দক প্যাটাৰ্নৰ পৰা মুছা হৈছে এইটো এণ্ড পইণ্টক কম্পেক্ট আৰু অৰ্থপূৰ্ণ কৰি ৰাখিবলৈ কৰা হয় সংক্ষেপে পাথ অটো আৰু টোকেন মডিউলছ URL প্যাটাৰ্নছ সেট কৰাৰ অনুমতি দিয়ে যে কোনো সময়ত ডিলিট এলিয়াসেছ আৰু বাল্ক জেনাৰেট এলিয়াসেছ এতিয়াৰ পৰা প্ৰতিটো নতুন নোডে আমাৰ ওচৰত থকা প্যাটাৰ্নছক ব্যৱহাৰ কৰিব এতিয়া মেনুজ সম্পৰ্কে কও আমি এলোমেলোভাৱে মেনুজ সাইটত যোগ কৰিছো বেছিভাগ ভিউজ আৰু মৌলিক পৃষ্ঠাৰ ভিত্তিত এতিয়া মেনু সিস্টেম মেনেজ কৰা দেখো স্ট্ৰাকচাৰত গৈ তলত স্ক্ৰল কৰি মেনুজত টিপক ইয়াত ডিফল্ট ৰূপে ড্ৰুপলত অনেকবোৰ বিভিন্ন মেনু আছে সঠিকভাৱে 6টা মেনু আমি মেইন নেভিগেশ্যন মেনুত আগ্ৰহী হে এডিট মেনুত টিপক ইয়াত আমি মেনু লিংকত টিপা ড্ৰেগ কৰা আৰু ৰিঅৰ্ডাৰ কৰিব পাৰিম হোম আৰু আপকামিং ইভেন্টছ ওপৰত ড্ৰেগ কৰো আপুনি যিভাৱে বিচাৰে এইটো ৰিঅৰ্ডাৰ কৰিব পাৰে এইটো হলে সেভত টিপক এতিয়া আমি ইভেন্টছ আৰু আপকামিং ইভেন্টছ পাইছো ইভেন্টছত টিপি আৰু ড্ৰেগ কৰি ওপৰত ৰাখক আৰু আপকামিং ইভেন্টছক সোঁফালে ড্ৰেগ কৰক এইটোৱে এটা সাবমেনু বনাই এইটো বেছ সহজ সেভত টিপি সন্মুখৰ পৃষ্ঠা দেখো লক্ষ্য কৰক যে ইয়াত 4টা মেনু আছে আমাৰ ইভেন্ট সাবমেনু কোড মনত ৰাখিব ড্ৰুপলত সকলো থিমছে সাবমেনুজ বা ড্ৰপ ডাউন মেনুজক সাপোৰ্ট নকৰে বাৰ্টিক থিম তাৰে এটা হয় এতিয়া স্ট্ৰাকচাৰ আৰু মেনুজত যাওক আৰু মেইন মেনু এডিট কৰক আপকামিং ইভেন্ট আকৌ এবাৰ ইয়াত ড্ৰেগ কৰি সেভত টিপক সাইটত এটা নিৰ্দিষ্ট বিভাগত বা নিৰ্দিষ্ট নোডত লিংক প্ৰয়োজন হলে কি কৰিম
উদাহৰণস্বৰূপে ফৰামছত এটা মেনু লিংকৰ দৰকাৰ হলে আমি প্ৰথমে সাইটত উভতি যাওঁ ফৰামছ পৃষ্ঠাত গৈ প্ৰকৃত URL কপি কৰক যি হল /forum তাৰপিছত উভতি আহক আৰু এডিট মেনুত টিপক আৰু তাৰপিছত এড লিংকত টাইটেল হিচাপে ফৰাম লিখক আৰু কপি কৰা লিংক পেস্ট কৰক এটা নিৰ্দিষ্ট কন্টেন্ট বিচাৰিলে মাত্ৰ অক্ষৰ F বা G লিখক সেই অক্ষৰ দি আৰম্ভ সকলো নোট দেখাব উদাহৰণস্বৰূপে আমি A লিখিলে যাৰ টাইটেলত A আছে তাক প্ৰদৰ্শিত কৰিব আমি মাত্ৰ যিটো বিচাৰো তাক চয়ন কৰিম আৰু ই কয় যে এইটো নোট ID নম্বৰ 1 আমি ইণ্টাৰনেল পাথ বিচাৰিলে যি নোট জুৰাব পাৰে এইটো /node/add হব আমি এইটোক হোম পেজত লিংক কৰিব বিচাৰিলে এইটো ফ্ৰন্ট হব কিন্তু আমি /forum বিচাৰো যি ফৰামত এটা লিংক সেভত টিপিলে এতিয়া ফৰামত এটা লিংক থাকে সেভ টিপক দুইবাৰ প্ৰশিক্ষণ কৰক যে এইটো প্ৰকৃতপক্ষে কাম কৰিছে কি নাই সেই অলপ ভালমতে বুজিবলৈ এইটোক আকৌ এবাৰ দেখো মেনু সিস্টেমত ইয়াৰ সৈতে ভিউ বা কন্টেন্ট টাইপত মেনু আইটেমক বনোৱা আৰু সহজ হব ইয়াৰ সৈতে আমি টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো URL পেটাৰ্নছ সেট কৰা মেনু মেনেজমেন্ট এই ভিডিওটো একুইয়া আৰু OS ট্ৰেইনিঙৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটৰিয়েল প্ৰকল্প IIT বম্বেৰ দ্বাৰা সংশোধিত এই লিংকত থকা ভিডিওটোৱে প্ৰকল্পক সাৰাংক্ষিত কৰে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সাৰ্টিফিকেট দিয়ে অধিক বিৱৰণৰ বাবে আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প MHRD NMEICT আৰু মিনিষ্ট্ৰি অফ কালচাৰ NVLI দ্বাৰা সমৰ্থিত এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ